29 জুলাই 2025 এটা মাটি কিনে গৈছিল বাৰেগাঁৱত। তাৰপিছত মাটিটো মোৰ তাতে মণ্ডলে ভেৰিফাই কৰি পেলাই মাটিটো মোক সমজাই পেলাই মাটিখিনি মোক ৰেজিষ্ট্ৰেশ্যন কৰা যায়। কৰাৰ পিছত মই পটাখন ফালিবৰ কাৰণে নেক্সট কেইমাহৰ পিছত পটা ফালাৰ কাৰণে মণ্ডলৰ ওচৰত আহিলোঁ। মণ্ডলে ক'লে পটা ফালিবৰ কাৰণে অনলাইন কৰিব লাগিব। মই এইটো অনলাইনো কৰিলোঁ। অনলাইন কৰাৰ পিছত তেওঁৰ ওচৰত গ'লোঁ, অনলাইন কৰিলোঁ, মোক পটাখন ফালি দিয়া। তেওঁ কৈছে পইচা লাগিব, আমাৰ 2-3জন আছে, 20,000 কমচে কম লাগিব। মণ্ডলটোৰ নাম আছে সুব্ৰত পাল, তেখেতে কৈছে 20,000 টকা লাগিব বুলি। মই ছাৰ মোৰ হাতততো এতিয়া বৰ্তমান নাই ইমান। কৈছে কি আছে? মই 6,000 টকা দিলোঁ। অনলাইন দিব বিচাৰিলোঁ, অনলাইন নল'লে। অনলাইন আছিল মোৰ তাত, অনলাইন নল'লে। SD ছাৰৰ মেইন গেটত লৈছে পইচাটো। যেদিন CC কেমেৰাত চোৱা যায়, মই ডেটটো কাৰেক্ট ক'ব পাৰিম, সেই টাইমত চালে আপুনি CC কেমেৰাত পোৱা যাব। তাতে 6,000 টকা তেখেতক দিছোঁ। মই তাৰপিছত তেওঁৰ ওচৰত যাই আছোঁ, ঘূৰাই আছে। আজি পৰহি মোৰ মাটিখিনিত ওচৰলৈ মোক মাতে, মই যাওঁ। যাৱাৰ লগে মোক মাটিটো কয়, এইটো মাটি মই দেখাই দিলোঁ, এইটো মোৰ মাটি, এইখিনি পটা ফালিব লাগে। কৈছে এইটো সঞ্জয় মেধিৰ নামত মাটিটো আছে নহয়। মই কোন সঞ্জয় মেধি? মই তেওঁক মাটিৰ কাগজ দেখালোঁ। সঞ্জয় মেধি না চাইডত পটাদাৰ না পটাদাৰ, তেওঁৰ সেই মাটিটোৰ পটাদাৰেই নহয়, কাষতো তেওঁৰ মাটি নাই। মই জনামতে তাতে সি দালালি কৰি ঘূৰি ফুৰে। তো তেওঁৱে সেই মাটিটো সঞ্জয়ৰ নামত কয়। যেতিয়া মই মোৰ নথিপত্ৰ দেখালোঁ, তেওঁ কয় অফিচলৈ আহিব। আজি অফিচত যাওঁতে SD ছাৰৰ আগত যাওঁতে কিবা কাৰণে উল্টা পুল্টা কথা কয় তোমাৰ মাটি নহয়, তুমি মাটি তাতে থাকাই নাই, এইটো মাটি বেলেগৰ, এইবিলাক কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।